ৰাজ্যত বৃদ্ধি পাইছে সৰ্পদংশনৰ ঘটনা। কিছুদিনৰ পূৰ্বে সৰ্পদংশনত মৃত্যু হৈছিল বজালীৰ এজন প্ৰাক্তন শিক্ষক। বজালী জিলা আয়ুক্তক ৰাইজক সজাগতাৰ বাবে আহ্বান জনাইছিল জিলা বিজেপিয়ে। আজি জিলা প্ৰশাসন আৰু শ্বহীদ ৰাউতা মদন অসামৰিক চিকিৎসালয়ৰ কৰ্মীৰ সজাগতা সভাৰ আয়োজন। ৰজাফেটিয়ে দংশন কৰিলে এজন মানুহ 5 মিনিট মাত্ৰ জীয়াই থাকে, য'ত চিকিৎসা কৰাটো সম্ভৱ নহয়। ধৰা সাপকো আপুনি বিষহীন সাপ বুলি অৱজ্ঞা কৰিব নোৱাৰে। ফেটি সাপে দংশন কৰিলেও নিৰ্দিষ্ট সময়ত চিকিৎসা পালে ৰক্ষা পৰিব আক্ৰান্ত লোক। গোৱালা সাপ হৈছে এক অন্যতম বিষ থকা আৰু বিপদজনক সাপ। অসমত 2022 বৰ্ষত 100তকৈও অধিক লোক মৃত্যুমুখত পৰিছে সৰ্পদংশনত। 2023 বৰ্ষত অসমত 37 গৰাকী লোক মৃত্যুমুখত পৰিছে। 2024 বৰ্ষত সৰ্পদংশনত এতিয়ালৈ 7জন লোক মৃত্যুমুখত পৰিছে। সৰ্পদংশনত আক্ৰান্ত লোকক চিকিৎসা কৰাৰ বাবে কোনো ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন নাই। গ্ৰাম্য চিকিৎসালয়তে ভালদৰে চিকিৎসা কৰাব পাৰে। সৰ্পদংশনত আক্ৰান্ত হ'লে ভয় খাব নালাগে আৰু ততালিকে চিকিৎসালয়লৈ আহিব লাগে। দংশন কৰা স্থানৰ আগত কোনো কাৰণতে বান্ধি দিব নালাগে। পাঠশালাত আজি পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু পাঠশালা বজাৰ কমিটিৰ উদ্যোগত হৰিমন্দিৰ প্ৰাংগণত সৰ্পদংশনৰ পিছত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসমত সৰ্প চিকিৎসাৰ ক্ষেত্ৰত বিশেষজ্ঞ চিকিৎসক ৰূপে খ্যাতি লাভ কৰা শিৱসাগৰ ডিমৌ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ সুৰজিৎ গিৰিৰ উপস্থিতিত এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়, য'ত পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু নাৰ্ছসকলে ভাগ লয়। বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ নেতৃত্বত এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হয়। আজি সৰ্পদংশনৰ বিষয়ে ল'ব লগা সাৱধানতা, ইয়াৰ প্ৰতিকাৰ আৰু ৰাইজক সচেতন কৰাৰ কাৰণে আজি সুদূৰ ডিমৌ শিৱসাগৰৰ পৰা ডক্টৰ সুৰজিৎ গিৰি ডাঙৰীয়া আহি ইয়াত কৰ্মশালাত আমাৰ পাঠশালা ৰাউতা মদন হস্পিটেলৰ চিকিৎসক আৰু উপস্থিত ৰাইজক তেখেতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি আছে আৰু এই কৰ্মশালাত জৰিয়তে যাতে অনাগত দিনত বিভিন্ন বিষাক্ত সাপৰ পৰা ৰাইজৰ যদি মৃত্যু হ'ব নোৱাৰে, তাৰ কাৰণে এটা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছিলোঁ। আপোনালোকে প্ৰত্যেকেই জানে যে কিছুদিন আগতে বাগমাৰাৰ ৰজনী দাস বিষাক্ত কব্ৰা সাপৰ ফেটি সাপৰ দংশনত মৃত্যু হৈছিলে। তাৰপিছতে নেক্সট দিনাখনে জিলা আয়ুক্তৰ মহোদয়ৰ কাৰ্যালয়লৈ গৈ পেলাই আমি ইয়াৰ প্ৰতিকাৰ আৰু সাৱধান আৰু এণ্টিভেনমৰ ব্যৱস্থা ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু মই নিজেও সুৰজিৎ গিৰি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে আহি পাঠশালা নাট্যমন্দিৰত এতিয়া কৰ্মশালাত ডক্টৰসকলক প্ৰশিক্ষণ দি আছে আৰু উপস্থিত ৰাইজেও বহুত কথাখিনি আমিও শুনি পেলাই যথেষ্ট উপকৃত হৈছোঁ যে যাতে এতিয়া বানপানীৰ সময় ৰাইজ বিভিন্ন সমস্যাৰ লগতে সাপৰ ভয়তো ত্ৰস্তমান। গতিকে অনাগত দিনত যাতে ইয়াতে এণ্টিভেনমৰ ব্যৱস্থা আৰু ইয়াৰ ICUৰ ব্যৱস্থা এটা ধুনীয়াকৈ হয়, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ আৰু এই ক্ষেত্ৰত আমি আগভাগ লৈছিলোঁ আৰু ইয়াত সজাগতা সভা কৰাৰ কাৰণে অন্যথা গাঁও অঞ্চলত চেষ্টা কৰিছিলোঁ। কিন্তু যিহেতু বানপানীৰ সময় আমি অনাগত দিনত পৰৱৰ্তী সময়ত এনে সজাগতা সভাও অনুষ্ঠিত কৰিম আৰু আমি আশা কৰিছোঁ এতিয়া ডক্টৰসকল যথেষ্ট উপকৃত হৈছে। ৰাইজসকল সাৱধান কি ধৰণৰ হ'ব লাগে, ইয়াত বিষাক্ত কব্ৰা সাপ, ক্ৰেইট সাপ বা ভাইপাৰ সাপৰ পিট ভাইপাৰৰ দংশনৰ পৰা কি ধৰণে পৰিত্ৰাণ পাব পাৰি, ইয়াৰ সজাগতাৰ বিষয়ে তেখেতে আমাক দিহা পৰামৰ্শ দিলে। আমি উপকৃত হৈছোঁ, ৰাইজ উপকৃত হৈছে আৰু অনাগত দিনত যাতে বজালী অঞ্চলত বা গোটেই অসমত যাতে বিষাক্ত সাপৰ দংশনত কোনো যদি মৃত্যু নহয় তাকে আমি কামনা কৰিম। তেখেতে বক্তব্যত কৈছে যে 2018 চনৰ পৰা প্ৰায় 5000 এনেকৈ সাপে কামোৰা মানুহক তেখেতে বিপদমুক্ত কৰিছে। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আজি ৰাভাৰ দিনাখন তেখেতে আহি পেলাই আমাক ইয়াতে কৰ্মশালাত তেখেতে আমাক যি ধৰণৰ কথাখিনি ক'লে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ৰাইজৰো এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বহুতো সভা সমিতি কৰি কিন্তু এণ্টিভেনম এতিয়া আমি জানিব পাৰিলোঁ এণ্টিভেনম দিলেও এতিয়া ডক্টৰৰ কথা মেডিকেল কথা আমি তাত বক্তব্য আমাৰ সেই কথা কোৱাটো অনুচিত, কিন্তু আমি যিটো বুজিলোঁ এণ্টিভেনম দিয়াৰো এটা প্ৰচেছ আছে। কাৰণ এণ্টিভেনমটো সাপৰ বিষৰ পৰাই অনাই পেলাই ঘৰাত দি পেলাই ঘৰাৰ পৰা সেই টেষ্টটো উলিয়াই পেলাই পাউডাৰ কৰি পেলাই মানুহৰ গাত প্ৰয়োগ কৰে। কিন্তু যদি বিক্ৰিয়া নহয় বা সাপে কেতিয়াবা ফেটি সাপে দংশন কৰিলেও কেতিয়াবা বাট নোসোমোৱায়, তাক ড্ৰাই ভেনম বুলি কোৱা হয় বা ড্ৰাই বাইট বুলি কোৱা হয়। যদি ড্ৰাই বাইট হয় অৰ্থাৎ বিষ যদি শৰীৰত নোসোমোৱায়, যদি সেই লক্ষণ যদি নাথাকে, যদি এণ্টিভেনম দিয়া হয় তেতিয়া অপজিট ৰিয়েকশ্যনে মানুহজনৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে কি কৰিব লাগে, কি ধৰণে আগবাঢ়িব লাগে
গতিকে এতিয়া ৰাইজ যথেষ্ট সজাগ হৈছে, সচেতন হৈছে। অনাগত দিনত যিহেতু আজি কৰ্মশালাখন হৈ গ'ল, এই কৰ্মশালাৰ জৰিয়তে আমি ভাবিম ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু সেই ক্ষেত্ৰত আমি আৰু যদি অধিক কৰণীয় থাকে তাক কৰিবলৈ কৈ আমি চৰকাৰকো প্ৰশাসনকো আমি বিনম্ৰভাৱে অনুৰোধ জনাম। এই আপোনাৰ ধৰক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু লগতে বজালী SDC হস্পিটেল যিখন আছে তেওঁলোকৰ মানে সহযোগত আজি আমাৰ ডাক্তৰসকলৰ এটা চেঞ্চিটাইজেশ্যন আৰু ট্ৰেইনিং প্ৰগ্ৰেমটো আমাৰ ইয়াত আৰম্ভ হৈছেগৈ। চ' আমি সাধাৰণতে কি হয়, আমি আপোনালোকৰ কেইদিনমান আগতে এটা আপোনাৰ মৰ্মান্তিক ঘটনা এটা ঘটি গ'ল। চ' মৰ্মান্তিক এটা ঘটনা ঘটাৰ পিছতে আমি সদায় ডাক্তৰৰ দুখ বা আপোনাৰ ধৰক পৰ্যাপ্ত সুবিধা নাই এইবোৰ কথা আমি সাধাৰণতে ডিছকাছ কৰোঁ, কিন্তু একশ্যন প্লেনটো আমি সাধাৰণতে প্ৰায় নকৰোঁ। চ' আজি আমি ভাল লাগিছে যে তেওঁলোকে মানে এটা একশ্যন এটা লৈছে। একশ্যনটো যে আপোনাৰ ধৰক ডাক্তৰসকলক বা স্বাস্থ্যকৰ্মীসকলক মানে আপোনাৰ ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰিছে। চ' আমি কি কয়, এই সৰ্পদংশন বিষয়টো খুব স্পৰ্শকাতৰ বিষয়, বৰ বেছি বিষয়ে আলোচনা নহয়, কিতাপ পত্ৰতো নাই। চ' সেইখিনি বস্তুবোৰ আমাৰ সঘনাই আলোচনা নহয়। চ' তেখেতৰ যদি আমি ধৰক যদি দেহটো যদি চাওঁ, আপোনাৰ ধৰক লক্ষণবোৰ খুব মানে ইমান যিটো আমি সাধাৰণতে কিতাপে পত্ৰ পাই থাকোঁ সেইবোৰ সাধাৰণতে লক্ষণ তেওঁৰ নাছিলে। চ' সেইকাৰণে তেওঁক অকণমান ধৰিবলৈ দিগদাৰ হ'লগৈ। চ' আমি সেইজন একচুৱেলি ডাক্তৰৰ ভুল বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ এই বিষয়টো আমি ধৰক এক্সটেনচিভলি যিমানে আমি আলোচনা কৰি থাকিম, পেচেণ্ট আমাৰ ওচৰলৈ আহিব, সেই লক্ষণবোৰ আলোচনা হ'ব, তেতিয়াহে আমি আচলতে এই বিষয়টো বুজি পাম। চ' আমি সাধাৰণতে দোষাৰোপ কৰাতকৈ আমি যদি একশ্যন এটা লওঁ, যেনেকৈ আজি বজালী মানে ডিষ্ট্ৰিক্টে ল'লে, খুবেই আনন্দিত যে এইটোৰ পৰা এটা ফলপ্ৰসূ এটা ৰিজাল্ট এটা আমি পাম বুলি আশা কৰিছোঁ। আচলতে বজালীত কিহৰ আচলতে বিষাক্ত সাপ আছে, ৰাইজে কিহৰ মেইনলি ফেটি সাপ আমাৰ ইয়াত বেছি বিষাক্ত সাপৰ দংশনবোৰ হয়, ক'লা সংকোচৰ সাপৰ দংশনো হয়, কিন্তু মেইনলি ফেটি সাপৰ বেছিকৈ ইয়াত পোৱা যায় সাধাৰণতে। আপুনি কৈছে গোৱালা সাপৰো যথেষ্ট বিষ আছে, কেনেকুৱাকৈ ৰাইজে মানে উপশম পাব ইয়াৰ পৰা? চিকিৎসা আছে, মানে মেইনলি আমি ধৰক আমাৰ ডিমৌ চিকিৎসালয়ত আমি যদি চাওঁ, আমি 2100 পেচেণ্টৰ চিকিৎসা আমি যিটো কৰিছোঁ, তাৰ মানে হস্পিটেলত সোনকালে আহে পেচেণ্ট, মানে 45 মিনিট 1 ঘণ্টামানৰ তেনেকুৱাতে আহে। চ' আহি যোৱাৰ পিছত প্ৰথম অৱস্থাত ৰোগীৰ একো লক্ষণ নাথাকে, কিন্তু লাহে লাহে লক্ষণবোৰ আহে। সেই লক্ষণবোৰ আমাৰ ডাক্তৰ নাৰ্ছে চবেই জানেগৈ। চ' সেইকাৰণে কৈছোঁ যে এই বস্তুবোৰ আমি সদায় চবকে দিবলৈ ৰাজি, আপোনাৰ ডাক্তৰ নাৰ্ছ বা স্বাস্থ্যকৰ্মী চবকে আমি অসমৰ চবকে আমি বিলাই দিবলৈ ৰাজি। এতিয়া কথাটো হ'ল কি, এই যিটো আপোনাৰ ধৰক লক্ষণবোৰ যেতিয়া আপোনাৰ প্ৰথম লক্ষণ হ'ব, মানে মানুহে আপোনাৰ ধৰক সাপে বিটো দিয়াৰ লগে লগে ছাডেনলি মানুহটো নমৰে। চ' প্ৰথমে কিছুমান প্ৰথম লক্ষণ হ'ব, তাৰপিছত দ্বিতীয় লক্ষণ হ'ব, তাৰপিছত লাহে 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 মৃত্যু পৰ্যায়লৈ গুচি যায়। চ' সেই প্ৰথম আৰু দ্বিতীয় লক্ষণবোৰ আমি মানে এনালাইজ কৰিলোঁ, আমি এইটো লিপিবদ্ধ কৰিলোঁ, আৰু সেইখিনি আমি চব আমাৰ স্বাস্থ্যকৰ্মীক বিলাই দিছোঁগৈ। গতিকে সেই লক্ষণবোৰ জানিবলৈ হ'লে মানুহজন আহি হস্পিটেলত থাকিব লাগিব। সাপে দংশন কৰে কিমান সময়ৰ ভিতৰত আপুনি মেডিকেল এট দ্য আৰ্লিয়েষ্ট আমি, কাৰণ সাপে কিমান বি দিছে আপুনি ক'ব নোৱাৰে। বেছিকৈ বি দিলে খুব সোনকালে লক্ষণ আহে, কমকৈ দিলে আপোনাৰ কমকৈ। গতিকে সেইকাৰণে আমি যিমান সোনকালে পাৰে, তাৰ একো সুদূত্ৰ আমাৰ ওচৰত নাই। প্ৰায় সময়তে সাপে দংশন কৰিলে বান্ধিবলৈ নালাগে, বান্ধিলে আপোনাৰ কি হ'ল, অক্সিজেনটো নাযায় সেইটো এৰিয়াত, গতিকে আপোনাৰ কেতিয়াবা গেলি যাব পাৰে, কাটিব লগাত পৰে, গতিকে বন্ধাবন্ধিটো বন্ধ কৰিব লাগে। পাঠশালা ICUত হেন এটা সৰ্পদংশনৰ ব্যৱস্থা নাই। ICU নালাগে, আপোনাৰ যদি পেচেণ্ট সোনকালে আহে, ছাপ'জ আমাৰ ফেটি সাপে দংশন কৰাৰ পিছত 3টা ষ্টেজ থাকে, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3। ষ্টেজ 3 পৰ্যায়ত যেতিয়া মানে পূৰা অৱক্ষয় যে অনকনচিয়াছ আহে, একো ধৰণৰ ৰেচপণ্ড নকৰে, চ' সেই পেচেণ্টটোকে ICU লাগে। ষ্টেজ 1 বা ষ্টেজ 2 যদি হয় নালাগে। চ' আপোনাৰ যদি চাই, আমাৰ যিখন গ্ৰাম্য চিকিৎসালয় আছে, ডিমৌ চিকিৎসালয়, তাতো 2100জন মানুহক চিকিৎসা কৰাইছে, তাতো কোনো ICU নাই, কোনো ভেণ্টিলেশ্যন নাই। চ' ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজনীয়তা নাই প্ৰথম অৱস্থাত যদি পেচেণ্ট আহে, কিন্তু যদি তৃতীয় ষ্টেজত আহে, লেট ষ্টেজত আহে, তেতিয়াহে আমাক ICU প্ৰয়োজনীয়। যোৱা কিছুদিন আগতে সাপে ফেটি সাপৰ দংশন আছিলে, তেওঁৰ কিন্তু প্ৰেজেণ্টেশ্যনটো লক্ষণবোৰ মানে আমাৰ টিপিকেল যিটো ফেটি সাপৰ লক্ষণ নাছিলে, তেনেকুৱা ধৰণৰ নাছিলে, মানে সেইকাৰণে অকণমান ধৰিবলৈ তেওঁ অকণমান দিগদাৰ হ'লগৈ। ব্যুৰো ৰিপৰ্ট, স্বচ্ছ দ্য ৰিয়েলিটি।